শুনিছোঁ, আমি বতাহতো শুনিছোঁ, আমি এইফালে শুনিছোঁ, আমি সেইফালে শুনিছোঁ, আমি আকাশতো শুনিছোঁ, উজনিতো শুনিছোঁ। নমস্কাৰ, এই মুহূৰ্তে আহি গৈছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ বৰ ডাঙৰ খবৰ। এনে খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাব আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিম গোস্বামীৰ ডাঙৰ মন্তব্য। প্ৰতিম গোস্বামীয়ে কৈছে যে জুবিনৰ আগত কোনো টিকিব নোৱাৰে, এনেদৰে মন্তব্য প্ৰতিম গোস্বামীৰ। জুবিন গাৰ্গৰ আগত কোনো টিকিব নোৱাৰে বুলি প্ৰতিম গোস্বামীৰ মন্তব্য। অসমৰ ৰাইজে মনে মনেহে আছে, কিন্তু এতিয়াও বুকুৰ জুই নুমুৱা নাই। ফাষ্টেগ আদালত জুবিন ঘটনাৰ শুনানিত উপস্থিত সহবাদ্য পাৰ্থ প্ৰতিম গোস্বামীৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ আগত কোনো টিকিব নোৱাৰে, মই এইটোৱে ক'লোঁ। অসমৰ ৰাইজে চুপ হৈ আছে, কিন্তু অসমৰ ৰাইজৰ জুই নুমুৱা নাই, মই কৈছোঁ। আৰু ভগৱান আছে, এনেকুৱা এজন মানুহক লৈ গ'লে তেওঁ এৰি নিদিয়ে। চ' আই এম ষ্টিল, আমি চব আছোঁ, আমি অসমৰ মানুহ চব, কিন্তু কোনো আমি নিৰখ হ'ব নালাগে, মই এইটোৱে কৈছোঁ। ছিংগাপুৰৰ কেছটোলৈ একো নিৰখ নহ'ব। ছিংগাপুৰৰ যিটো ৰিজাল্ট আহিব, মই আগতে জানো সেইটোৱে আহিব, কাৰণ তেওঁলোকৰ আমাৰ গোটেই কনস্পিৰেচিটো তেওঁলোকে নাজানে ন, তেওঁলোকে কোন সিদ্ধাৰ্থ বা কোন চিএমকে একো নাজানে। তো তেওঁলোকে এট দ্য প্ৰেজেণ্ট মুমেণ্ট তেওঁলোকৰ কাৰণে এজন টুৰিষ্ট আহিছিল, টুৰিষ্টজনে পানীত গৈছিল, পানীৰ পৰা তেওঁলোকে এটা ঢুকুৱা বুলি এটা চেণ্টেঞ্চ দি দিছে যে ড্ৰাউনিং, বাট ডেট ডাজেণ্ট মিন কি ডেটছ দ্য এণ্ড। আমি সেইকাৰণে নিৰখ হ'ব নালাগে, আমি অসমৰ মানুহ, বা আমি কোনো নিৰখ হ'ব নালাগে যে আমি ছিংগাপুৰৰ কেছটোৰ কাৰণে আমি হাৰি যাম, সেইটো মিছা কথা। কাৰণ তেওঁলোকে নাজানে যে আজি জুবিন গাৰ্গৰ সেই পানীত যোৱালৈকে গোটেই বস্তুটো এটা যে প্লেন, গোটেইটো এটা কনস্পিৰেচি, সেইটো তেওঁলোকে নাজানে ন, তেওঁলোকে এইটো নাচায়। বা তেওঁলোকে এখন টুৰিষ্ট কাণ্ট্ৰি, তেওঁলোকে বস্তুবোৰ টুৰিষ্টৰ ওপৰত গোটেই নিৰ্ভৰ হৈ থাকে এখন কাণ্ট্ৰি। চ' তেওঁলোকে ইমান দূৰলৈ নাচায়, তেওঁলোকে এট দ্য হিট অফ দ্য মুমেণ্ট কি হৈছে সেইটো চাইছে, বাট ডেটছ ইট। চ' সেইটো মই বাৰে কৈছোঁ, সেইটো আমি একদম নিৰখ হ'ব নালাগে। ডেটছ এ কেছ, ডেটছ ফিনিছ। আমি এতিয়া মেইন কথা, আমাৰ যিটো SIT চাৰ্জশ্বিটখন কি বনাইছে, চাৰ্জশ্বিটখনত বাৰে যিখিনি বস্তু দি দিছে, তাত অলৰেডি আমি 4জন আমি দেখাই পালোঁ, হত্যাকাৰী দোষী ধৰি দিছে, প্লাছ লগত 3জন আছে, তেওঁলোকে আমি লগত থাকাকেইজন। চ' আমি গোটেইটো ফ'কাছ কৰিব লাগে। আমি অসমৰ মানুহ, জুবিনৰ অনুৰাগী, ঘৰৰ মানুহ, আমি ফ'কাছ কৰি আছোঁ কেছ যিটো আমাৰ অসমত হ'ব, আৰু আমি সেইটোৰ ওপৰত আমি আশাবাদী কৈ আছোঁ। মাজে খালি প্ৰথমতে আমাৰ মন দুখ লাগিছে, যিহেতু প্ৰথমতে 2 মাহতে আমাৰ 2টা কেছ আমি হাৰি গৈছিলোঁ। যিটো আমাৰ তাৰ পানী কোম্পানী খুলি গ'ল, বা শ্যাম খানৰ একাউণ্টখিনি খুলি দিলে। চ' সেইটো মই ভাবোঁ বাকীখিনি যিখিনি আছে, লেটছ চি, আমি হোপফুলি যে বস্তুটো বহুত ষ্ট্ৰং। আৰু আজি এটা ভাল দিন কি, আজি ইমান দিনে যিটো আমি চবেই চিঞৰি আছিলোঁ যে ফাষ্ট ট্ৰেক লাগে, আৰু ফাষ্ট ট্ৰেকটো ষ্টাৰ্ট হৈছে। চ' ফাষ্ট ট্ৰেক ষ্টাৰ্ট আজি তেওঁলোকৰ যিখিনি অধৰুৱা আছিল, তেওঁলোকে অমৃত প্ৰভাৰ কাৰণেতো লাগি আছে বেলৰ কাৰণে। চ' তেওঁলোকে এইখিনি আজি কৰিলে। এতিয়া গৰিমাই ক'লে অহাকালি যেনেকৈ শ্যাম খানৰ আৰু সিদ্ধাৰ্থৰ তেওঁলোকে উকিলে তেওঁলোকৰ সেইখিনি দিব। চ' লেটছ চি, চাওঁ কি কয় তেওঁলোকে, আৰু তাৰ লগত আমাৰখিনিতো আছে, আমি তেওঁলোকক আৰু সেইটো বাৰে মই এভৰিডে প্ৰত্যেকটো ইণ্টাৰভিউত কৈ আছোঁ, সেইটো কিয় হোৱা নাই তাৰমানে। কাৰণ চব জুবিন গাৰ্গৰ যিটো হত্যা, আমি যিটো হত্যাৰ কেছটো চলি আছে, হত্যাৰ মেইন কেছটো উইটনেছখিনি হ'ব লাগিছিল, লগত যিখিনি থকা তেওঁলোক আহিলে হাঁহি ইয়াতে উইটনেছ দি কি ক'লে নাজানো, গুচি গ'ল। চ' তেওঁলোকক কিয় ইমান এতিয়ালৈকে এৰি দিছে, মই সেইটো এতিয়াও বুজি পোৱা নাই। বা মেবি কিবা ফিউচাৰ প্লেন আছে, আই ডোণ্ট ন', ইমান ল'টো আমি ইমান ভিতৰতে নাজানো। কিন্তু মই ভাবোঁ আল্টিমেটলি চব জুবিন গাৰ্গৰ বাকীখিনি যিখিনি আমি অসমৰ উইটনেছ, তাৰ থ্ৰুৱেদি আমি পইচা পাতি গোটেই লেনদেন, এতিয়া জুবিন গাৰ্গে নাই, মোক পইচাখিনি লৈ আমি কাক দিম? মোৰ কথা হ'ল তাতে, এতিয়া পইচাখিনি যি খালি তলে যি মাৰিলি, কিন্তু আমাৰ মেইন লাগে জুবিনৰ হত্যা হৈছে। তাৰ কাৰণে আমি জানামতে, মই এটা লেমেন, মই ল নাজানো, কিন্তু মই জানো যে হত্যা। এই মুহূৰ্তে আহি গৈছোঁ পৰৱৰ্তী খবৰলৈ। এই মুহূৰ্তে আটাইতকৈ ডাঙৰ খবৰ, পলিটিকেল বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। বিশ্বৰৰ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই 2026 বৰ্ষৰ নিৰ্বাচনত কংগ্ৰেছৰ খেল খতম কৰি দিব। এইবাৰ কংগ্ৰেছৰ খেল খতম, কোন দলে কিমান আসন পাব, মুখ্যমন্ত্ৰীয়ে কৰিলে ভৱিষ্যতবাণী। মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য। কংগ্ৰেছ খতম, কংগ্ৰেছে 15টা চিট পাব, 15ৰ পৰা 17টা, UDF-এ 5টাৰ পৰা 6টা, ৰাইজৰ দলে ঢিঙত জিকিব 1টা, জাতীয় পৰিষদ 0, কংগ্ৰেছ 15 to 16, জুলাই একোৱে নাপায়। যিটো নাওবৈচাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব। কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে। সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে। মোৰ কথা লিখি ৰাখক। গৌৰৱ গগৈ পাকিস্তানী লিংগক লৈ সৰব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ।
পাকিস্তানে কৈছে গৌৰৱ গগৈয়ে NGO হিচাপে আহিছে। গৌৰৱ গগৈয়ে কৈছে ব্যক্তিগতভাৱে গৈছোঁ। গৌৰৱ গগৈয়ে পাকিস্তান আৰু ব্ৰিটেইনত থকা সম্পত্তিৰ তালিকা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। নিৰ্বাচনী আয়োগত যিখিনি সম্পত্তিৰ তালিকা দিছে তাত পত্নীৰ পাকিস্তানৰ উপাৰ্জন দেখুওৱা নাই। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ আহ্বান। কি কৈছে মুখ্যমন্ত্ৰী চাই থাকক। গৌৰৱ গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক। ইলেকশ্যন কমিশ্যনক আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুৱাওক, পাকিস্তানৰ বেংক একাউণ্টটো দেখুৱাওক। আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় গৌৰৱ গগৈ আমাৰ NGO হিচাপে আহিছে। এতিয়া নতুন প্ৰশ্ন আহি গ'ল, পাকিস্তানে কৈ আছে যে তেওঁ NGO হিচাপে আহিছে, তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলোঁ। গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান চিম্পেথি আছে। চব এটাই মই কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে কয়। মই আজি স্পষ্ট অভিযোগ দিছোঁ যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে, ব্ৰিটিছতো লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে। আমেৰিকাতো মোৰ এলিগেশ্যন, এইটো অখিল গগৈৰ এলিগেশ্যন। মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিট পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে। মই অভিযোগ দিছোঁ আৰু দায়িত্বত থাকি মই অভিযোগ দিছোঁ। মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছোঁ যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডন দুইটা জেগাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে, যিটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্ততঃ 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো লওক, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমত কওক